নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ক'বলৈ লৈছোঁ অমৃত বৃক্ষ আন্দোলনৰ 2024 ৰেজিষ্ট্ৰেশ্যনটো কৰিলে। অমৃত বৃক্ষ আন্দোলনৰ এতিয়া হ'ল গোটৰ মহিলাসকলে গছ পুলিৰ ফটো কেনেকৈ আপলোড কৰিব, এইটো ভিডিঅ'ত গোটেইখিনি কথা আলোচনা কৰিম। আপোনালোকে ভালদৰে ভিডিঅ'টো চাই আপোনালোকে ফটোটো কেনেকৈ আপলোড কৰিব সেইটো গোটেইখিনি কথা আপোনালোকে ভালদৰে জানি লওক। তো বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি aba.assam.gov.in চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে প্ৰথম লিংকটোতে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাব এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত লগ ইনত ক্লিক কৰিব। মোবাইলত যদি কৰে ডেস্কটপ ছাইটটো চিলেক্ট কৰি আপোনালোকে লগ ইনত ক্লিক কৰি ল'ব। এই পেজটো আহিব। এই পেজটো অহাৰ লগে লগে যিটো নম্বৰ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেতিয়া যিটো নাম্বাৰ দিছিলে এই নাম্বাৰটোৱে কিন্তু দিব। আপোনালোকে যদি বেলেগ নাম্বাৰ দিয়ে তেতিয়াহ'লে নহ'ব। আৰু যদি আপোনালোকে কিবা বুজি নাপায় মোক কমেণ্ট কৰিব, আপোনালোকক ভালদৰে বুজাই দিম। আৰু যদি আমাৰ ওচৰৰ কোনোবা মোৰ ভিডিঅ'টো চাই থাকে তেতিয়াহ'লে কিবা বুজি নাপালে মোক ক'ব, মানে মোক ওচৰত আহি মোক সুধিব যে কেনেকৈ কৰিব লাগিব, মই আপোনালোকক ভালদৰে আকৌ বুজাই দিম। আৰু কিবা ফটোটো আপলোড কৰিব নোৱাৰে মোৰ ওচৰলৈ আহিব, মই আপোনালোকৰ ফটোটো আপলোড কৰি দিম। কি কৰিব এতিয়া, মই চেণ্ড অ' টি পিত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে মই কি কৰিম, অ' টি পি দিয়াৰ পিছত লগ ইনত ক্লিক কৰি দিম। আপোনালোকে কিন্তু মোবাইলটো দূৰত নাৰাখিব, ওচৰতে ৰাখিব যাতে আপোনালোকৰ সুবিধা হয়, মানে অ' টি পিটো অহাৰ সুবিধা হয়। তো আপোনালোকে কি কৰিব, আৰু ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিলে কিন্তু মোৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। তাৰপিছত এই পেজটো আহি গ'ল। এই পেজটো অহাৰ লগে লগে চাওক আপোনালোকৰ গোটেইখিনি ডিটেইলছ আহিব। এতিয়া মই ফটোটো আপলোড কৰিম। ইয়াত ওপৰত চাওক লিখা আছে চাওক গ' এৰৰ বুলি আছে, আপলোড ফটো অফ প্লেন চেণ্ডিং। ইয়াত ক্লিক কৰিম, গ'ত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াৰ পৰা আপোনালোকৰ চইচ কৰিব আপোনালোকৰ কি গছজোপা ৰুব। এই ধৰক বেল গছজোপাই হ'ল। তাৰপিছত চইচ ফালত গৈ আপোনালোকে ফটোটো চিলেক্ট কৰি অ'পেনত ক্লিক কৰি মানে আপোনালোকৰ ফটোটো চিলেক্ট কৰি ল'ব, যিটো ফটো দিব। তাৰপিছত আপোনালোকে ছাবমিট কৰি দিব। এতিয়া আপোনালোকে ছাবমিট কৰি দিলে ক'ত চাব আপোনালোকে ফটোটো যে সঁচাকৈ আমি যে হেৰি কৰিলোঁ, আপলোড কৰিলোঁ, ক'ত চাব পাৰিব। তলত চাওক ভিউ লিষ্ট আছে। ভিউ লিষ্টত ক্লিক কৰি আপোনালোকে কি কৰিব পাৰিব, আপোনালোকৰ ফটোটো চাব পাৰিব। যে ইয়াত চাব পাৰিব আপোনালোকৰ গছজোপা কি, আপোনালোকে যদি শিলিকা পুলি আপলোড কৰি মানে দিছিলে, শিলিকা পুলি যদি মানে গছজোপা ৰুইছে, শিলিকা আছে, তাৰপিছত টাইমটো থাকিব। আৰু যদি ফটোটো কিবা এটা মিষ্টেক হৈছে, উল্টা পুল্টা ফটো গ'লগৈ, তেতিয়াহ'লে আপোনালোকে ডিলিটো কৰিব পাৰিব। আৰু এটা কথা কওঁ, এতিয়া ধৰক আপোনালোকে নগাঁৱত আছে, নগাঁও মানুহজনী ধৰক পৰা নাই, এতিয়া কি কৰিলে, শিৱসাগৰত কাৰোবাক ক'লে যে মোৰ ফটোটো আপলোড কৰি দিয়া, তেতিয়া কিন্তু নহ'ব। আপোনালোকে নগাঁৱত যদি আছে, আপোনালোকে নগাঁৱত থাকে, নগাঁৱতে আপোনালোকৰ ফটোটো আপলোড কৰিব লাগিব। বুজি পাইছে? আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।